আপোনালোকে নিশ্চয় বহুতখিনি ভিডিঅ'ত দেখে ইউটিউবত কেনেকে ধনপত্নী বনাম। ধনপত্নী কি হয় প্ৰথম কথাটো সেইটো জানিব লাগিব। আমি যিকোনো ৱেলথ যেতিয়া আমি এট্ৰেক্ট কৰিবলৈ বিচাৰো আৰু সেইটো কিছুমান বস্তুৰ মাধ্যমেৰে সেইটো বস্তু ধনপত্নী বুলি কোৱা হয়। আৰু ধনপত্নী কেনেকে বনাব পাৰি বহুত চিম্পল হয়, কিন্তু ধৈৰ্য শক্তিটো বহুতখিনি লাগিব। নমস্কাৰ, মই অৰ্চনা বৰ্মন পুনৰ স্বাগতম জনাইছো মোৰ চেনেললৈ। টপিকটো ষ্টাৰ্ট কৰাৰ আগতে ধনপত্নীৰ কথা মই কৈ আছিলো আৰু ধনপত্নী কেনেকে বনাব পাৰি, তাৰ কাৰণে কি কি লাগিব ইনগ্ৰেডিয়েণ্টছ প্ৰথমে আপোনালোকে সেইটো বস্তু চাই লওক। ইয়াতে লাগিব ৰাজাকৰী, আপোনালোকে দেখিছে স্ক্ৰীনত ৰাজাকৰী লাগিব। এতিয়া কিমানটা ল'ব, হয়তো আপোনালোকে 5টা লওক। যদি কিবা কাৰণত 5টাটো মিনিমাম লাগিবই, নহবা আপোনালোকে 11টা ৰাজাকৰী ল'ব পাৰে। লগতে লাগিব আপোনালোকক কোলা হালধি এনেটো এভেইলেবল নহয়, আপোনালোকে যদি কোনোবা অনলাইনৰ পৰা অনাব পাৰে কোলা হালধি লৈ আনিব। যিসকলে নোৱাৰে কোলা হালধি, একেবাৰে নাই, উপায় নাই, তেতিয়াহ'লে নৰ্মেল হালধি টুকুৰা ল'লেও হ'ব। ইয়াত লাগিব হালধি লাগিব তিনিডাল লাগিব, এনেকে দীঘল দীঘল হালধি 3ডাল লাগিব। ইয়াতে আপোনালোকে স্ক্ৰীনত দেখা পাব। নেক্সটটো হ'লগে আপোনালোকক ইলাইচি লাগিব, এনেকুৱা ধৰণৰ ইলাইচি 7টা লাগিব ইলাইচি। আৰু কমলগত্তা, কমলৰ গুটি যোনটো কয়, তেনেকে আপোনালোকে ল'ব 11টা কমলৰ গুটি ল'ব। ইজিলি এভেইলেবল আছে, যিকোনো পূজাৰ দোকানত গ'লে কমলৰ গুটি পাই যাব। এতিয়া কি কৰিব আপোনালোকে এইখিনি বস্তু, প্ৰথম কথাটো হ'লগে বিশেষকে ৰাজাকৰী এইকেইটা বস্তু 5 মিনিটত আপোনালোকে ধুব লাগিব। এতিয়া 5 মিনিটত আপোনালোকে আধা ঘণ্টাৰ কাৰণে তিয়াই থব, আৰু 5 মিনিট কেনেকে বনাই মই এটা ভিডিঅ' বনাম, তাত আপোনালোকে ভালকে চাই ল'ব। আৰু যিসকলে জানে 5 মিনিট কেনেকে বনাই, আপোনালোকে বনাই আধা ঘণ্টা বা 1 ঘণ্টাৰ কাৰণে তিয়াই থব, তাৰপিছত গংগাৰ পানীৰে ধুই ল'ব। এতিয়া নেক্সট ষ্টেপটো কি হ'ব, গোটেইখিনি সামগ্ৰী আপোনালোকে এখন প্লেটত লৈ ল'ব, আৰু প্লেটখনৰ মাজতে এটা ঘিৰ চাকি জ্বলাব। ঘিৰ চাকি জ্বলোৱাৰ পিছত এতিয়া এই উপায়টো কোন বাৰে কৰিব লাগিব আৰু কেতিয়া কৰিব লাগিব। পাৰিলে আপোনালোকে জুলাইৰ 12 তাৰিখে গুৰু পূৰ্ণিমা আছে, পূৰ্ণিমাৰ দিনাখন যদি কৰে বহুত ভাল ৰেজাল্ট পোৱা যায়। আৰু অকমান টাইম লাগিব এই উপায়টো কৰিবৰ কাৰণে, কাৰণ কিছুমান মন্ত্ৰ জাপো কৰিব লাগিব আপোনালোকে। গুৰু পূৰ্ণিমাৰ দিনাখন, যিসকলে গুৰু পূৰ্ণিমাৰ দিনাখন মিছ কৰে বা কিবা প্ৰব্লেমৰ কাৰণে, বা মহিলাৰ যদি পিৰিয়ডছ হৈ যায় বা অফিচৰ মিটিং হৈ যায়, যদি সেই সময়টোত নোৱাৰে, তেতিয়াহ'লে যিকোনো মাহৰ পূৰ্ণিমাৰ দিনাখন কৰিব পাৰে, বা ভাল যদি থাৰ্ছডে কৰিব পাৰে আৰু বহুত বেছি ভাল হয়, বা কিছুমান ভাল দিন থাকে থাৰ্ছডে, তেতিয়াহ'লেও কৰিব পাৰে। গোটেইখিনি বস্তু এখন প্লেটত ল'ব, তাৰ মাজতে এটা ঘিৰ চাকি জ্বলাব, আৰু শ্ৰীম মন্ত্ৰটোৰ উচ্চাৰণ কৰিব। স্ক্ৰীনত দেখা পাব শ্ৰীম, SHREEM, শ্ৰীম শব্দটোৰ উচ্চাৰণ কৰিব। এতিয়া কুৱেশ্যনটো এইটো হয়, শ্ৰীম শব্দটোৰ উচ্চাৰণ কেইবাৰ কৰিব। মিনিমাম 1000ৰ পৰা আৰম্ভ কৰি 10,000লৈকে আপোনালোকে শ্ৰীম শব্দটোৰ উচ্চাৰণ কৰিব পাৰে। যেতিয়া আপোনালোকে শ্ৰীম শব্দটোৰ উচ্চাৰণ কৰি থাকিব, গোটেইখিনি বস্তু সিদ্ধ হৈ যাব, গোটেইখিনি বস্তুৰ আপোনালোকে এনাৰ্জিটো পাব। লগতে আপোনালোকৰ মনত যোনটো শ্ৰীম শব্দটোৰ এনাৰ্জিটো গৈ থাকিব, আপোনালোকে ৰাইট ডিচিজনছ বা ৰাইট ডাইৰেকশ্যনত যাবলৈ সহায় কৰিব আপোনালোকক। যেতিয়া গোটেই বস্তুখিনিৰ শ্ৰীম শব্দটো যেতিয়া কৈ থাকিব, পাৰ্টিকুলাৰলি এটা টাইম চাব, এনেকুৱা ধৰণৰ কাম কৰিলে ৰাহু কালত নকৰিব, ভাল এটা সময় চাই ল'ব, পঞ্জিকা থাকে বা অনলাইনো চাই ল'ব পাৰে। যদি আপোনালোকে বুজি নাপায় কেতিয়া কৰিব লাগে, মোক এবাৰ মেছেজ কৰিব, মই ডেফিনেটলি আপোনালোকক সময়টো জনাই দিম। তেনেকুৱা সময়ত ধুনীয়াকৈ য়েল্ল' কাপোৰ যদি আপোনালোকে পিন্ধিব পাৰে, সেইদিনাখন 12 তাৰিখৰ কথা কৈছোঁ, যিদিনাখন গুৰু পূৰ্ণিমা জুলাইৰ, য়েল্ল' কাপোৰ, য়েল্ল' আসন, লগতে এইখিনি বস্তু যদি লৈ পেলাই আপোনালোকে যদি আৰাধনা কৰে, ভালকে যদি আপোনালোকে প্ৰাৰ্থনা কৰে, ডেফিনেটলি আপোনালোকৰ যি প্ৰব্লেম আহি আছে ফাইনেন্স ৰিলেটেড, একেবাৰে আপোনালোকে সলিউশ্যন পাব। লগতে ইমান বেছি ধন এট্ৰেক্ট হ'ব, আপোনালোকে
অবাক হৈ যাব মই কেনেকে এনেকুৱা ধৰণৰ হৈ গ'লগে ইমান বছৰেতো আমি পাৰি থকা নাছিলো এতিয়া হঠাৎ কেনেকে হৈ গ'লগে এতিয়া গোটেইখিনি বস্তু যেতিয়া হৈ যাব গোটেই চাকি গছি গোটেইখিনি হৈ যাব চাকি গছি তাৰ নেক্সট দিনাখন কি কৰিব মাটিত পুতি দিব আৰ্থ এলিমেণ্টকে দি দিব গোটেইখিনি বস্তু নেক্সট দিনাখন কৰিব চাওক গুৰু পূৰ্ণিমাৰ দিনাখনতো আপোনালোকে চেণ্টিং কৰিলে ধুনীয়াকে আপোনালোকে বস্তুখিনি চাৰ্জ কৰিলে যি কৰিলে নেক্সট দিনাখন ফ্ৰাইডে য়েল্লো কাপোৰ এখন ল'ব গোটেইখিনি বস্তু আপোনালোকে য়েল্লো কাপোৰখনত থব লগতে অকমান চাউল দিব চাউল দি পেলাই সেই বস্তুটো ধুনীয়াকে পটলি বনাই ল'ব মানে টুপুলা বনাই ল'ব 3টা গাঠি মিনিমাম দিবই লাগিব মনত ৰাখিব এটা গাঠি যেতিয়া মাৰিব তেতিয়াহলে আপোনালোকে ধনৰ ৰিলেটেড ক'ব কি আমাৰ ঘৰত বহুত প্ৰসপেৰিটি হৈছে আমি বহুত টকা পইচা আৰ্ন কৰি আছো বা আমাৰ ঘৰত টকা পইচাৰ বহুতখিনি ৰাস্তা সোৰ্স খুলি গৈছে সেকেন্ড গাঠিটোতো সেম কথা ক'ব থাৰ্ড গাঠিটোতো সেম কথা ক'ব তাৰ পিছত কি কৰিব হেতু আপোনালোকৰ লকাৰ বক্সত থব পাৰে নহবা যদি ভাল ঠাই আছে বা মন্দিৰতো থৈ দিব পাৰে লকাৰ বক্সত থলে বেছি ভাল যত আপোনালোকৰ মানে পইচা ফ্লো হৈ থাকে যত আপোনালোকৰ ট্ৰানজেকশনছ হৈ থাকে তেনেকুৱা জেগাত যদি ইম্পৰ্টেন্ট জেগাত থৈছে ডেফিনেটলি আপোনালোকে বহুত ভাল ৰিজাল্ট পাব তাত থৈ চাব এভৰি পূৰ্ণিমা মানে প্ৰত্যেক মাহৰ পূৰ্ণিমাৰ দিনাখন ভালকে হেতু পটলিটো উলাই আহি নুখুলিব প্লেট এখনত থব প্লেট এখনত থৈ এটা ঘি চাকি জ্বলাব আকৌ শ্ৰীম শব্দটোৰ উচ্চাৰণ কৰে এইবাৰ আপোনালোকে 10,000 বা 1000 কৰিব নালাগে যদি আপোনালোকে 108 বাৰো কৰিছে যথেষ্ট কাৰণ অলৰেডি আপোনালোকে সিদ্ধ কৰি লৈছে হে মন্ত্ৰটো কৰাৰ পিছত আকৌ আপোনালোকে লকাৰ থব এনেকে কৰি এবছৰলৈকে আপোনালোকে থব পাৰে তাৰপিছত পুনৰ গুৰু পূৰ্ণিমা বা এনেকুৱা ধৰণৰ যোনটো সময়ত আপোনালোকে ষ্টাৰ্ট কৰিছে এবছৰ পিছত হেতু পানীত অটুৱাই দিব নতুনকে আপোনালোকে এনেকুৱা ধৰণৰ পটলি বনাই ল'ব পাৰে চাওক এই পটলিটো বনাই চাব ডেফিনেটলি ফাইনান্সিয়েল ক্ৰাইসিস বা ফাইনান্সিয়েল ব্লকেজ বা ফাইনান্সিয়েল ৰিলেটেড যি কোনো প্ৰবলেমছ আপোনালোকৰ সলভ হ'ব কৰি চাব এবাৰ কিবা যদি বুজি পোৱা নাই কমেন্টত কমেন্ট কৰিব মই ডেফিনেটলি ৰিপ্লাই কৰিম ধন্যবাদ